পলাশবাৰী আৰক্ষীৰ বৃহৎ সফলতা প্ৰায় 30 কিলোগ্ৰাম গাঞ্জাসহ আটক 3 জনকৈ লোক বুধবাৰে ৰাতিপুৱা পলাশবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ৰাজাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মুদুকি অঞ্চলৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ গাঞ্জা উল্লেখ্য যে বিগত কিছুদিনৰ পৰা পলাশবাৰী আৰক্ষীয়ে চলাই আহিছিল গাঞ্জাৰ বিৰুদ্ধে অভিযান আজি পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ পাঠকৰ নেতৃত্বত এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় পলাশবাৰী আৰক্ষীয়ে AS 25CC 1887 নম্বৰৰ এখন তিনিচকীয়া বাহনত মিৰ্জা অভিমুখে আনি থকা হৈছিল উক্ত গাঞ্জাখিনি Ganja baby baba 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 Ganja baby baba 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 but we call it marijuana Corporate ছিল ভাই গাঞ্জাটো এইটো আহাতে মধুকে বজাৰৰ পৰা উঠাই মই কোনে উঠাইছিল টিফে মাৰো মহিলাকেইটা উঠাইছিল এই দুটা নেকি সিহঁতে গাঞ্জা বিক্ৰী কৰে সিহঁতে কৰে আমি এনে ভাড়া মাৰো জাষ্ট লোহাৰঘাটত গাড়ীখন কাৰ আছিল গাড়ীখন মই গাড়ীখন আপোনাৰ আৰু আমিও সদায়ও ভাগ নাপাওঁ আৰু আমাৰ লাইন বাই লাইন মধুকিত চলে সেইটো কাৰণে একদিন কোনোবা পায় একদিন কোনোবা পায় চলি থাকে চলি থাকে সেইটো গম নাপাওঁ কাৰণ বজাৰ দিনাখনে আমি চব্জি লৈ কাৰোবাৰ কিবা লৈ তেনেকৈ চব সদায় লাইনত থাকোঁ আপোনালোকেতো দেখাই পায় যাই এইটো ক'ৰপৰা আনিছিল এইটো মধুকি উঠাওঁতে গম পাইছিলে নাই উঠাওঁতে গম নাপাওঁ কাৰণ কল চলবিলাক মই আগে উঠালোঁ তাৰপিছত মই যেতিয়া ষ্টাৰ্ট দিওঁ তাহাঁতে থাপ থাপ উঠাই বস্তুবিলাক মইতো গম পালে তেতিয়াহ'লেতো মই নুঠালোৱে আমাৰোতো কাৰণ লাইফৰ কথা আছে আগতেও আনিছিলে নেকি নাই মাইকীকেইটা ফাইনেল একদম মাইকীকেইটাৰে চব কেইজনমান পলাইছে মই কাৰণ মই নিজৰ গাড়ীখনৰ কাৰণে হোটেলৰ কাৰণে মই ৰৈ গ'লোঁ জানিব পৰা মতে উক্ত তিনিচকীয়া বাহনখনত কেইবাগৰাকীও পুৰুষ মহিলা আছিল যদিও আৰক্ষীক দেখি ইয়াৰ বহুকেইজনে গাড়ীৰ পৰা জঁপিয়াই পলায়ন কৰিবলৈ সক্ষম হয় পিছে গাড়ীখনৰ ড্ৰাইভাৰ বলিৰাম ৰাভাসহ খুচুৰি ৰাভা আৰু চাপৰি ৰাভা নামৰ দুগৰাকী মহিলা হাতেলোতে ধৰা পৰে আৰক্ষীৰ জালত সম্প্ৰতি উক্ত ঘটনাৰ সবিশেষ তথ্য সংগ্ৰহৰ বাবে পলাশবাৰী আৰক্ষীৰ জিম্মাত ৰখা হৈছে তিনিওগৰাকীক নিউজ ডেস্ক ৰিপৰ্ট অসম নিউজ 365